নমস্কাৰ। সমাজসেৱক বাপন ব্লগলৈ নমস্কাৰ, স্বাগতম জনাইছোঁ চবকে। আজি মই কাকত মই দোকানৰ মাল আনিব গৈ আছোঁ। হঠাতে এজন মানুহে মোক ৰখালে। আজি ৰাতিপুৱাৰ পৰা একো খোৱা নাই, মোক কিবা এটা সহায় কৰিব নেকি বুলি মোক অনুৰোধ জনালে। তাকে এই মানুহজন ওচৰতে ৰখি আছে। তাকে এতিয়া ফটককৈ তেওঁ ক'লে যেতিয়া মোৰ মনটো লাগে তেওঁক কিবা এটা সহায় কৰি দিব লাগে। তাকে মই এতিয়া বজাৰৰ পৰা এই দোকানৰ পৰা আপোনাৰ ব্ৰেড, আপোনাৰ ঠাণ্ডা পানী আৰু বিস্কুট লৈছোঁ। লৈ কিনে তেওঁক মানে অলপ 12টা বজাৰ অলপ আপোনাৰ এসাঁজ খাবৰ কাৰণে অন্ততঃ অলপ সৰু এটা সহায় কৰিব বিচাৰিছোঁ। তাকে তোৰ নাম কি লাগে? হা, তোৰ নাম কি লাগে? হা, কমল? কমল কি লিখালা? কি লিখা কমল? হা, নীলাজ? আচ্ছা ঠিক আছে। এই যে তুই আজি 12 বজাত নাই খাই ন? এই যে মোৰ তোকে এই যে দেহি এই যে হ্যাঁ ব্রেড লে, তারপরে এই যে হেৰি আৰু এই পানী বটল এটা খাইকে आराम से थोड़ा शांति मत थक, ठीक है? हो এটা পাইকে তুই খুশি আহি। हाँ तो ऐसा কোনো যদি মনত হবে গ'লে মোক জানাবি। মই যখন এদিকে যাব যে তো মোক জানাবি যে দাদা নাই খাই মোক মই তোকে জরুর মত করবো, ঠিক আছে? কবে भी भूखे ना থাকবি। মোক দেখলেই মোক বাতাবি, মই তোকে জরুর মত করবো। মই जितना পারো তোকে মদত করবো, ঠিক আছে? এয়া মানুহজনে অতি ভোক লাগিছে। তাকে মোক অনুৰোধ জনোৱাৰ কাৰণে মই এখেতক অলপ সহায় কৰিলোঁ। সৰু এটা তেওঁ অন্ততঃ ৰাতিপুৱাৰ পৰা খোৱা নাছিলে, মোক চাই ৰখালে। মই দোকানত মাল আনিব গৈ আছিলোঁ। হঠাতে মোক যেতিয়া ৰখালে মোৰ মনটো লাগিলে নাই তেওঁক অলপ সহায় কৰি দিব লাগে। এখেত আমাৰ ওচৰৰে ফাৰ্ষ্ট আপোনাৰ একদম শ্বুটিং ওচৰতে আপোনাৰ ফাৰ্ষ্টৰ গেটৰ ওচৰতে তেওঁৰ ঘৰ। গতিকেলৈ ভোক লাগিছে, তেওঁক অলপ সৰু এটা সহায় কৰি দিছোঁ। ঠিক আছে, ৰাখিছোঁ। খা না খা, আৰামছে খা। এই মানুহজনৰ আজি ৰাতিপুৱাৰ পৰা খোৱা নাছিলে। এখেতে অলপ অনুৰোধ জনালে, ৰাতিপুৱা মই খোৱা নাই। গতিকে এখেতক মই অলপ লঘু আহাৰ হিচাপে ব্ৰেড আৰু পপ এইবোৰ কিনি দিছোঁ। তেওঁ ৰাতিপুৱাৰ পৰা খোৱা নাছিলে। মই বাটত দোকানৰ বস্তু আনিব গৈছিলোঁ, কিন্তু তেখেতে অনুৰোধ জনোৱাৰ কাৰণে মই এখেতক সৰু এটা সহায় কৰিলোঁ, যাতে তেওঁ অন্ততঃ ভোকত নাথাকক। যিহেতু আমি যেতিয়া সমাজকৰ্মী আছোঁ আৰু তেওঁ যেতিয়া ভোকত আছে, শুনি বেয়া লাগিলে। সেইকাৰণে তেওঁক সৰু এটা আপোনাৰ ব্ৰেড আৰু পানী আৰু বিস্কুট দি দিছোঁ। তেখেতে তেওঁৰ আত্মাটো যাতে শান্তি পায়, অন্ততঃ আমি থাকোঁতে যে তেওঁ যাতে ভোকত নাথাকে। বাছ এনেকুৱাই আমি সহায় কৰি গৈ থাকিম। আপোনালোকে সহায় সহযোগ দি থাকিব। আৰু বিশেষ নকওঁ, তেখেতে ভোকত আছে, খাই আছে। গতিকেলৈ আৰু কথা নাপাতোঁ। ধন্যবাদ। ৰাইজসকল, এতিয়া আপোনালোকতো মই পৰিচয় দিছোঁ, কিন্তু এতিয়া মোৰ কৰ্মময় জীৱনটোৰ বিষয়ে অলপ জনাই দিওঁ। যিহেতু মই সমাজকৰ্মী যদিও হয়, কিন্তু মোৰ নিজৰ পাৰ্চনেল ব্যৱসায় আছে। আৰু এই ব্যৱসায়টো হ'ল মোৰ গেলামাল দোকান। এইটো মোৰ ল'ৰা হয়। আৰু মোৰ কৰ্মময় জীৱন হ'ল মোৰ গেলামাল দোকান। আৰু এই গেলামাল দোকানৰ পৰাই মই চলি আছোঁ। আৰু তাৰ মাজতে মই মানুহক যিমান পাৰোঁ সহায় কৰিব বিচাৰোঁ। এইটো হ'ল মোৰ দোকান। এইটোৰ পৰাই মই চলি আছোঁ। গতিকেলৈ আপোনালোকে ভিডিঅ'টো চাব, চাই কিনে লাইক এণ্ড শ্বেয়াৰ কৰি দিব।